তেওঁক বিশ্বাস কৰিছিল লাখপতি বাইদেউ বুলি কৈছিল, এগৰাকীও লাখ টকা পোৱা নাই। তেওঁক বিশ্বাস কৰিছিল 25 লাখকৈ চাকৰি পাম বুলি, এতিয়া 1,50,75,00,000 ভিতৰত তেওঁ 1 লাখ দিওঁতেই তেওঁ টানাটানি লাগিছে। হিমন্ত মামাই আমাক কিমান মিছা কথা ক'ব, লাখপতি বাইদেউৰ পৰা ধৰি লওক কিমান মিছা কথা কিমান মিছা কথা কৈ আমাক ঠগন দিব। আৰু মানুহ এটা কথা মনত ৰাখিব, টেঙাম বজাৰত এবাৰহে বিকিব পাৰে, বাৰে বাৰেতো বিকিব নোৱাৰে। মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাম, ভিডিঅ'টো চাই আপোনালোকে গম পাব। আৰু পোনপ্ৰথমে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওকচোন। তেওঁক বিশ্বাস কৰিছিল লাখপতি বাইদেউ বুলি কৈছিল, এগৰাকীও লাখ টকা পোৱা নাই। তেওঁক বিশ্বাস কৰিছিল 25 লাখকৈ চাকৰি পাম বুলি, এতিয়া 1,50,75,00,000 ভিতৰত তেওঁ 1 লাখ দিওঁতেই তেওঁ টানাটানি লাগিছে। তেওঁলোকে কৈছিল যে 400 টকা কংগ্ৰেছৰ দিনত গেছৰ দাম আছিল, আমি 200 টকা কৰি দিম। গতিকে তেওঁৰ কথা কি শুনিব, তেওঁৰ মহিমা অপাৰ। তেওঁৱেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমালোচনা কৰিছিল, তেওঁৱেই তৰুণ গগৈক আৰু হিতেশ শইকীয়াক মাক দেউতাকৰ লগত তুলনা কৰিছিল। তেওঁৱেই আজি কোন সময়ত কি কয়, তেওঁ পানী যি আকাৰত হয় তাৰ আধাৰত হয় তাৰ আকাৰ লয়। গতিকে তেওঁৰ কথা আৰু কি ক'ব, এদিন কয় 14টাত জিকিম, এদিন কয় 13টাত জিকিম, এদিন কয় 12টাত জিকিম, এদিন কয় 11:30টাত জিকিম। মুখ্যমন্ত্ৰীয়ে যদি 11:30 বুলি কয়, তেতিয়া সেই মুখ্যমন্ত্ৰীয়ে কথাটো মই উত্তৰ নিদিওঁ। মুখ্যমন্ত্ৰী এনে তৰল কথা কোনো মুখ্যমন্ত্ৰী অসমত যিমান হৈছে আজিলৈকে কোৱা নাই। সেইকাৰণে মুখ্যমন্ত্ৰীৰ কথা মোক আপোনালোকে সোধাতকৈ তেওঁকে সুধিব। তেওঁ আজিৰ কথাৰ লগত কালিৰ মিল নাই, কালিৰ কথাৰ লগত পৰহিৰ মিল নাই। আৰু এটা কথা কৈছিলে যে মোদীৰ গেৰেণ্টি, অসমৰ মুখ্যমন্ত্ৰীৰ ৱাৰেণ্টি। মোদীৰ গেৰেণ্টি আৰু মুখ্যমন্ত্ৰীগৰাকী 15 লাখ টকা যে দিছিল সেইটো গেৰেণ্টি কি হ'ল? 15 লাখ কৈছিল নহয়, ইউহি পুৰণা মিল দেগা দিছিল 100 দিনৰ ভিতৰত, সেইটো গেৰেণ্টি কি হ'ল? 400 টকাৰ গেছ 200 টকাত দিম বুলি কৈছিল, আধাত 1200 টকা গেৰেণ্টি হৈ গ'ল। 200 টকা গেৰেণ্টি দিম বুলি কৈ 1200 টকা দিলে। লাইটৰ বিল যিয়ে লোকসকলে 200 টকা দিয়ে আজিকালি 1000 টকা আহিছে, সেইটো হ'ল গেৰেণ্টি। ধাৰ নলয় বুলি তৰুণ গগৈ ডাঙৰীয়াক বিধানসভাত কনুৱাই দিলে। 10,000 টকা ধাৰ আছিল, 10,000 কোটি টকা, এতিয়া 1,50,000 কোটি টকা হিমন্ত বিশ্বৰ গেৰেণ্টি ধাৰ লৈছে। গেৰেণ্টি মানে আমাৰ এটা কথা আছিল নহয় যে যদি মিছা কথাটো সঁচা ক'ব লাগে জোৰ দি ক'বা। আৰু এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ পৰা শিকিছে যে যেতিয়া অত্যাচাৰ কৰে জোৰ দি ক'ব লাগে যে এই কথাটো যাতে মিছা কথাটো সঁচা কৰিব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক বুজিছে। সেইকাৰণে এইবাৰ চাব আপোনালোকে, কেইদিনমানৰ আগৰ বতৰ আৰু আজি সলনি হৈছেনে নাই। লুৰিণজ্যোতি গগৈ জিকিব, গৌৰৱ গগৈ জিকিব, প্ৰদ্যুৎ বৰদলৈ জিকিব, লৰ্জিনা তিৰ্কী জিকিব। আৰু আজিতো আপোনালোকে দেখিছে মোৰ মুখখন দেখি যে ৰকিবুল হুছেইনো তেওঁৰ বন্ধু বধু ভাইক বহু ভোটত হৰুৱাই ৰাইজৰ আশীৰ্বাদত আৰু সকলোৰে সমৰ্থনত মহান আল্লাহ তাআলাই আমাক গ্ৰহণ কৰিব আৰু বহু ভোটত আমি বিজয়ী হ'ম। সংখ্যাটো আল্লাহ নাৰাজ হ'ব। কিমান ভোটত জিকিব তেওঁলোকে ক'ব, মই নকওঁ। কিমান ভোটত জিকিব আল্লাহ তাআলাই জানিব, ভগৱানেহে জানিব। ৰাইজে ভোট দিব, আৰু গণনা কৰাৰ পিছতহে জানিব। তেওঁলোকেহে অতি আপোনাৰ মানৱ, আমিতো অতি মানৱ নহয়। গতিকে আমি যে বহু ভোটত জিকিম সেইটো কথা ক'ব পাৰোঁ। কিমান ভোটত জিকিব, কিমান আমি আমাৰ কথাৰে মিছা কথা এটা হ'লে পিছত যদি সঁচা হয় আমি লাজ পাওঁ। মুখ্যমন্ত্ৰীটো লাজ নাপায়। মুখ্যমন্ত্ৰীটো আৰু জোৰকৈ কয় 10,000 কোটি টকা ধাৰ লওঁতে তৰুণ গগৈক এছেম্বলিত কন্দুৱাই দিলে, ধাৰ নলওঁ বুলি ভাবিছিল। সেই মুখ্যমন্ত্ৰী এতিয়া 1,50,000 কোটি টকা গেৰেণ্টি হিচাপে তেওঁ ধাৰ লৈছে। গোটেই মানুহক তিতা কেহা খাইছে। এটাৰ পিছত এটা বস্তুৰ দাম বাঢ়ি গৈছে। যাৰ কেঞ্চাৰ হৈছে সেই লোকসকলে আজি কান্দিছে, দুখীয়া মানুহে। যাৰ পেটৰ বিষ হৈছে সেই মানুহসকলৰ যাৰ বিষ আছে সেইসকলে কান্দিছে। এই নিৰ্বাচনী বতৰত এবিধ দুবিধ নহয় 800 বিধ ঔষধৰ দাম 4 গুণ 5 গুণতকৈ বাঢ়ি গৈছে। সেইকাৰণে আজি কৈছোঁ মানুহে থাকিব নোৱাৰা এটা অৱস্থা হৈছে। মানুহে শান্তিয়ে থাকিব বিচাৰিছে। ধুবুৰীবাসী ৰাইজে শান্তিয়ে থাকিব বিচাৰিছে, যাতে কৰ্ম কৰি খোৱা লোকক চৰকাৰৰ পৰা কিবা দিয়ক নিদিয়ক, যাতে ঘৈণীয়েকক বুকুৰ পৰা গিৰিয়েকক যাতে কাঢ়ি লৈ নাযায়, বুকুত যাতে ডেকা ল'ৰাবিলাকক গুলিয়াই নিদিয়ে, ভৰিত যাতে গুলিয়াই ঘূণীয়া নকৰে,
পঢ়ি থকা ল'ৰা ছোৱালীক স্কুলত অহাকালি মেট্ৰিক পৰীক্ষা আছে ঘৰটো যাতে ভাঙি নিদিয়ে কিতাপবিলাক যাতে হাতীৰে গচকি নিদিয়ে তাৰ ৰক্ষাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব লাগে হিমন্ত বিশ্বক আঁতৰাবৰ কাৰণে UDF নাইকিয়া কৰিব লাগিব UDF নাইকিয়া কৰিবলৈ হ'লে আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাব লাগিব বদৰুদ্দিন আজমল ডাঙৰীয়াক যেতিয়া আপোনাৰ সংসদৰ পৰা আঁতৰাব UDF নাইকিয়া হ'ব আপুনি দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ চকী নিশ্চয় ভিডিঅ' ক্লিপটো চালে আৰু যিহেতু আমাক বহুত ঠগিলে আৰু মহিলাসকলক বেছিকৈ ঠগিব পাৰে কাৰণ মহিলাসকল মানে বেলেগ অকৰা অভং কাৰণ আমাক টোপ দিলে আমি পকি যাওঁ নহয় জানো যিহেতু এতিয়া গোটৰ সদস্যসকলক 10,000 আঁচনি লাখপতি বাইদেউ আঁচনিবিলাক যে দিছে আৰু লাখপতি আঁচনি যেতিয়া আহিছিল আমি ভাল পাইছিলোঁ যে লাখপতি আমি পইচা পাম 10,000কৈ কিন্তু যিমানখিনি নমুনা আমাক গছপুলি ৰোপণ কৰাৰ পৰা ধৰি লৈ অনলাইন কৰা কিমান বেংকত লিংক কৰা আধাৰ লিংক কৰা কিমানখিনি আমাক নচোৱালে আৰু সেই নচোৱাই আছে আমি নাচনি গোটে নাচি আছোঁ আৰু এতিয়া কৈছে যে যেতিয়া নিৰ্বাচনী প্ৰচাৰ মিটিং হয় তেতিয়া বাধ্যতামূলক কৰি দিয়ে আমাক গোটৰ মানুহখিনিক যাবলৈ আৰু যিহেতু নেপাম বুলি 10,000 টকা যেতিয়া আমি নেপাম লাখপতি আঁচনিখন সেইকাৰণে আমি বাধ্য হৈ যাওঁ গোটৰ হৈ যাবলৈ কিন্তু আমাৰ মানুহখিনিক মহিলাসকলক কিমান নচোৱাব বাৰু কওকচোন মহিলাসকলে বুজি পায় কিন্তু মানে গোটত সোমাই আছে যে বাধ্য হৈ যাব লগাত পৰি যায় নহয় জানো আৰু এতিয়া আগতেতো কৈছিলে যে গোটৰ মহিলাসকলক বন্ধন গোটৰ যোনে লৈছিল ঋণবিলাক মানে মুক্তি কৰি দিব কিন্তু কৰি দিলে জানো আপোনালোকেতো ভাবি চাওক আৰু বেছি নকওঁ আৰু কিনো কম আপোনালোকক সম্পূৰ্ণ এইটো যে আপোনালোকে জানে এতিয়া লাখপতি আঁচনিখনৰ যিখিনি নিয়ম ধাৰ্য কৰিছে সেই আঁচনিখনত 2টা সন্তানৰ পৰা 3টা 4টা হ'লে নাপাব আৰু কিছুমানেতো ভয়তে নাপাম বুলি 4টা 5টা সন্তান থকাসকলে 2টা বুলি লিখি দিবলৈ বাধ্য হৈছে কাৰণ 10,000টো নাপাব নহয় জানো আৰু এতিয়া মহিলাসকলক যিখিনি আঁচনি দিছে পুৰুষৰ নামত একো আঁচনি দিয়া নাই যদি এটা কথা মই কওঁ মহিলাসকলক যদি ইমানখিনি আঁচনি দিছে যদি কয় পুৰুষসকলে আমি ভোট দিবলৈ নাযাওঁ তেতিয়া মহিলাসকলক লৈয়ে ভোটটো জিকিম বুলি ভাবিছে নেকি আৰু এবাৰ মানুহ সজাগ সচেতন হৈ গ'ল আৰু যিহেতু আমাক যিখিনি টোপ দিছে সেই টোপখিনি যে আমি পাইছোঁনে নাপাওঁ আমিতো নিজে গম পাওঁ নহয় জানো মানুহে মিছা টোপত দিলে এদিন ধৰা নপৰে 2 দিন ধৰা নপৰে 3 নম্বৰটো ধৰা পৰিব আৰু এতিয়া মহিলাসকল সজাগ হ'ল আৰু গৈছে যদি এটা কথা মন কৰিব আমাৰ বিজেপি মিটিং হয় কংগ্ৰেছ মিটিং হয় কিন্তু একেখিনি মানুহে যায় বিজেপি মিটিঙলৈ যায় কংগ্ৰেছ মিটিঙলৈ যায় আপোনালোকে ধৰিব নোৱাৰিব কোনে কাক ভোট দিয়ে কিন্তু ভোটটোতো তলেহে দিব নহয় জানো আঁচনিসমূহ আপোনালোকে যাক দিছে সেইখিনি কংগ্ৰেছো হ'ব পাৰে বিজেপিও হ'ব পাৰে কিন্তু তলে ভোটটো কাক দিব আপোনালোকে গমেই নাপাব আৰু এতিয়া যিহেতু আমাৰ মহিলাসকল সজাগ হৈ গ'ল আৰু বিশেষকৈ আমাৰ মিছা টোপখিনি দিছিলে টোপখিনি দি নাপালোঁ আৰু এতিয়া লাখপতি ফৰ্ম জমা দিলোঁ আৰু আহিব আমাৰ ইণ্টাৰভিউ বহুত কিবা ধৰণৰ নহয় জানো আৰু এতিয়া আমি যিহেতু লোকসভা নিৰ্বাচনৰ আগত আমি লাখপতি পইচাটো নাপাম ন আৰু নাপালে পিছত পাম বুলি নাভাবিব আপোনালোকে আৰু এবাৰ আপোনালোকক মানে কৈছোঁৱে এবাৰ আপোনালোকে ভুল নাযাব যিখিনি মিছা প্ৰলোভন দি আমাক যে কৈছিলে আমুকটোহে তামুকটোহে ভুচুকটোহে আৰু এইবাৰ আমাৰ মহিলাসকল বিৰাট টেঙৰ হ'ল আৰু অকৰা মানুহক টেঙৰ আপোনালোকে কৰাইছে নহয় জানো টোপ দি মিছা প্ৰলোভন দি আৰু লাখপতি কিবাপতি সেইবিলাক কৈ আৰু আমাক কৰালে আপোনালোকে টেঙৰ এতিয়া টেঙৰ হ'লোঁ একেবাৰে আমাৰ যিখিনি পাহাৰৰ চুকত মানুহখিনিয়ে বসবাস কৰে সেইখিনিও কিন্তু টেঙৰ হ'ল কাৰণ মোবাইল চাব নাজানে যদিও ছ'চিয়েল মিডিয়াত এক্টিভ থাকিব নোৱাৰে যদিও কিন্তু টেঙৰ হৈছে দেই কাৰণ মানুহৰ মুখে শুনিছে নহয় জানো আৰু এতিয়া এই যিহেতু মানুহক যে মিছা প্ৰলোভন দি টোপ দিছে সেই টোপখিনি বুজিব পৰা হ'ল বাৰু যে কি নহওক মই আৰু দুআষাৰমান ক'লোঁ আৰু আপোনালোকে মতামত কিন্তু আগবঢ়াব আপোনালোকে কাক ভোটটো দিব কোন জিকিলে আমাৰ কাৰণে ভাল হ'ব সেইটো কিন্তু কমেণ্ট কৰি নজনাকি নাথাকিব আৰু অৱশেষত কওঁ মই আকৌ আহিম অন্য এটা ভিডিঅ'লৈ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব বাই